আজি 7 জুলাই চলা গ্ৰাম্য অভয়াৰণ্যত অৰ্থাৎ চলা সংৰক্ষিত বনাঞ্চলত আজি আমি সোণাৰী আঞ্চলিক বন বিভাগ আৰু লগতে আমাৰ চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিৰ যৌথ উদ্যোগত এতিয়া ৰাজহুৱা বৃক্ষৰোপণ অনুষ্ঠান আয়োজন কৰোঁ। আৰু উক্ত বৃক্ষৰোপণ অনুষ্ঠানত চৰাইদেউ জিলাৰ মাননীয় DC মহোদয়া লগতে শিৱসাগৰ সংমণ্ডলৰ মাননীয় বন সংৰক্ষক মহোদয় উপস্থিত আছিল। লগতে আমাৰ চলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰী, চলাপথাৰ চিয়াম গাঁৱৰ প্ৰকৃতিপ্ৰেমী ৰাইজ আৰু লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে আহি পিনি এই ৰাজহুৱা বৃক্ষৰোপণ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি চলা সংৰক্ষিত বনাঞ্চলক ৰাজহুৱা সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে চলা গ্ৰাম্য অভয়াৰণ্যৰূপে জীয়াই ৰখাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। অনাগত দিনলৈ আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ অৰণ্যখনক সেউজীয়া কৰি তোলাৰ প্ৰয়াস আমি প্ৰচেষ্টা আগবঢ়াই লৈ গৈ থাকিম। গতিকে সমূহ ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।